শিশুকেইটা শুই আছে আৰু মই মানে সি শুলে সোনকালে উঠোঁ কাৰণ উঠি মেলি মই কামবিলাক কৰিব লগা হয় যিহেতু সি শুই থাকিলে মানে কামবিলাক কৰি দিলে মই একদম ফ্ৰী হৈ যাওঁ নহ'লে তাক ধ্যান দিবলগীয়া হয় আৰু মই উঠি ফাৰ্ষ্ট পানী খালোঁ তাৰপিছত বেটাৰ কাৰণে অকণমান খিচিৰি বনাব লৈছোঁ খিচিৰিখিনি পাতি ল'লোঁ পাতি মেলি মই কাপোৰ কেইটামান ধুই ল'লোঁ বেটা ভাগৰ আৰু ৱাশ্বিং মেচিনটো মানে অকণ মোক প্ৰব্লেম দি আছে নাজানো নহয় কি হৈছে দেখাব লাগিব তাত খিচিৰি হৈ গ'ল খিচিৰি অকণ মিক্সিত মাৰি লৈছোঁ মাৰি বেটাক উঠিলে খুৱাই লওঁ খোৱাৰ পাছত আকৌ এয়া মই অকণ পানী দি দিলোঁ ফুলত এইখিনি আচলতে ইনড'ৰ প্লেনে হয় এইবিলাক বিজুলত থাকোঁতেই অনা হৈছিলে কোৱাৰ্টাৰ পৰা তাৰপিছত এই কোৱাৰ্টাৰত মানে ঠিকে আছিলে এতিয়া মই অকণ আপডাল কৰিব নোৱাৰোঁ বেটাৰ কাৰণে আৰু সন্ধিয়া হ'ল চাকি বন্তি লগালোঁ লগাই মেলি আকৌ মায়ে ফোন কৰিলে জানানে মই পাই গ'লোঁ মেলা মায়ে ক'লে বেটাক লৈ আহা তোমালোকে দাদা বৌ আৰু দাদাৰ ল'ৰা এটা আছে আমি গোটেইকেইটাই গুচি গ'লোঁ মই যাবলৈ একেবাৰে ইচ্ছা নাছিলে কাৰণ মই বিজুতা নথকাৰ পৰা বহুত কমেই মই যাওঁ যিহেতু মোৰ কাম মানে বহুত দৰকাৰ কাম হ'লেহে মই ওলাই যাওঁ আৰু বেটাক টুপিটো দেখিলে নহয় পিন্ধি আছিলে টুপিটো লাগে এইপিনে ছোৱালী টুপি হয় মই লৈ নিদিলোঁ অলপ ফটো মাৰিলোঁ আৰু মাহঁতৰ লগত এয়া আৰু অকণমান দেৰি থাকিলোঁ তাত বেটাৰ লগত ফটো উঠালোঁ উঠাই মেলি যাওঁগৈ কাৰণ মায়ে কৈছে বতৰটো বেয়া কৰিছে আৰু ৰাতি হ'ল যিহেতু যিটো সৰু হৈ আছে যাব ন বাই বাই